Hello students, welcome to Vinita Tutorial. আমি পঢ়ি আছিলো উদ্যোগী হওঁ আহা লেসনটোৰ প্ৰথম ভাগ। অলৰেডি আমি পঢ়িছো হয়নে? লিখিছে দেৱজিৎ ভূঞা ডাঙৰীয়াই। এতিয়া আমি যোৱা ভিডিঅ'টোত যিখিনিলৈকে পঢ়িলো তাৰ পিছৰ পৰা আজি পঢ়িম। তোমালোকে কোনে কোনে ভিডিঅ'টো মোৰ লগে লগে পঢ়িছিলা কমেণ্টত লিখিবাচোন। এতিয়া চোৱা আমি কি পঢ়িলো? শিক্ষক এজনে ল'ৰা ছোৱালীখিনিক কি শিকাইছে? উদ্যোগীনো কেনেকৈ হ'ব পাৰি সেইটো কথা শিকাইছে। এতিয়া চোৱা আকৌ বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। আজিকালি সময়টো কিহৰ ওপৰত গঢ় লৈ আজিকালি যিটো সময় সেই সময়টোত কেনেকুৱা ধৰণৰ অৰ্থনীতি গঢ় লৈ উঠিছে বুলি কৈছে? প্ৰযুক্তি, তথ্য প্ৰযুক্তি, জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। বুজি পাইছা? আমি চব ফালে কি দেখা পাইছোঁ? টেকন'লজি দেখা পাওঁ হয়নে? আমাৰ মোবাইলটো তেনেকুৱা টেকন'লজিৰ এটা উদাহৰণ নহয় জানো? ইনফৰমেশ্যন টেকন'লজি, আমাৰ মানে এই যে ফেচবুক, ইনষ্টা এইবিলাক চব এটা ইনফৰমেশ্যন টেকন'লজি হয়নে নহয়? ইনফৰমেশ্যন টেকন'লজিত কি পৰে? তোমালোকে কি বুজি পোৱা? টেলিভিশ্যন এটা ইনফৰমেশ্যন টেকন'লজিৰ এক্সাম্পল। মানে আমাৰ ইনফৰমেশ্যন টেকন'লজি আজিকালি বহুত মানে আমি ইমানখিনি গমেই পোৱা নাই, কিন্তু আজিকালি বহুত টেকন'লজি ওলাইছে। আৰু কি এই টেকন'লজিখিনি মানে হেৰি কৰিবৰ কাৰণে টেকন'লজি বা ইনফৰমেশ্যন টেকন'লজি এই দুইটাৰ ওপৰত কাম কৰিবৰ কাৰণে আমাক কি লাগে? নলেজ লাগে। ফৰ এক্সাম্পল গুগলত আমি যি চাৰ্চ কৰোঁ তাৰ ওপৰতে জানিব পাৰোঁ, কিন্তু এই গুগলটোত কি কৰিছে? নলেজ নাই জানো? এই নলেজ মানুহখিনিয়ে গুগলটোত নলেজখিনি বিচাৰি কুচাৰি আনি গুগলত প্লেচ কৰিছে। সেইকাৰণে আমি যি চাৰ্চ মাৰোঁ তাতেই পাম। মানে গুগলৰ আন এটা নাম আমি নলেজৰ ভাণ্ডাৰ হয়নে? মানে হেৰিয়ৰ জ্ঞানৰ ভাণ্ডাৰ বুলিয়ে ক'ব পাৰি। যি কথা তুমি ভাল কথা মাৰিলেও পোৱা যাব গুগলত, বেয়া কথা মাৰিলেও পোৱা যাব। গতিকে এইটো কি কয়, আমাৰ আজিকালিৰ যিটো অৰ্থনীতি বা সমাজ ব্যৱস্থা তাৰ কাৰ ওপৰত ডিপেণ্ড কৰে? টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি আৰু জ্ঞানৰ ওপৰত। বুজি পাইছা? গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে প্ৰয়োজনীয়। গম পাইছানে? অতিকে প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ। চোৱা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ উপৰিও অধিক সম্ভাৱনা থাকে। কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে অধিক সম্ভাৱনা থাকে। কেতিয়া? চোৱা কম্পিউটাৰ ইঞ্জিনিয়াৰিং পাছ কৰি মানুহে যদি তেনেকুৱা বিজনেছ কৰে, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পাছ কৰি বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় কৰিব লাগিব হয়নে? এই ইঞ্জিনিয়াৰিং পাছ কৰি ল'ৰাকেইটাই আলু পিঁয়াজ বিকিব নেকি? বা নপঢ়া নুশুনা ল'ৰা ছোৱালীকেইটাই গৈ পেলাই তথ্য প্ৰযুক্তিৰ ব্যৱসায় কৰিব নেকি? গতিকে নিৰ্দিষ্ট কিছুমান ব্যৱসায় কৰিবলৈ কাৰণে নিৰ্দিষ্ট কিছুমান জ্ঞানৰ প্ৰয়োজন। স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। হ'ল এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। অসমত স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা GNRC হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নোমল চন্দ্ৰ বৰাদেৱ, ডাউন টাউন হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰ নাথ দত্তদেৱ, নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী হিতেশ বৰুৱাদেৱ প্ৰত্যেকেই একোগৰাকী চিকিৎসক। তোমালোকে জানানে কথাটো? নোমল বৰাদেৱক আৰু হিতেশ বৰুৱাদেৱক টিভিত প্ৰায় ওলাই থাকে, কিন্তু এই ডাউন টাউনৰ স্বত্বাধিকাৰীগৰাকী টিভিত মই ইমানকৈ দেখা পোৱা নাই দেই। তোমালোকে মন কৰিছা নি বাৰু? কেতিয়াবা কমেণ্টত লিখিবাচোন।
এনেদৰে অসম এয়াৰ প্ৰডাক্টছ, প্ৰিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযন্তা। তোমালোকে কথাটো মন কৰা, তোমালোকক আহিব মানে কোন কিহৰ হয়। এতিয়া শ্ৰী নোমল চন্দ্ৰ বৰা, ডক্টৰ বুলি ক'লেতো গমেই পাই যাবা যে তেখেতে কোনোবা এখন হস্পিটেলৰ গৰাকী, গতিকে নোমল চন্দ্ৰ বৰা GNRC হস্পিটেলৰ, হিতেশ বৰুৱা নেম কেয়াৰ হস্পিটেলৰ আৰু নৰেন্দ্ৰনাথ দত্ত ডাউন টাউন হস্পিটেলৰ গৰাকী। তেখেত একোগৰাকী চিকিৎসক। অসম এয়াৰ প্ৰডাক্টছ, প্ৰিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা। প্ৰিমিয়াৰ ক্ৰায়জেনিক আৰু অসম এয়াৰ প্ৰডাক্টছৰ স্বত্বাধিকাৰীৰ নাম হৈছে কি? অভিজিত বৰুৱা। আকৌ গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ JN খাটনিয়াৰ। তাৰমানে আৰু কিতাপত নাম ওলাইছে যদি আৰু JN খাটনিয়াৰ ডাঙৰীয়া একজন ডাঙৰ মানুহ হ'ব লাগিব আৰু, হয়নে? কিতাপততো আৰু এনেই নামটো লিখি নিদিয়ে। JN খাটনিয়াৰ এই দুইজন, অভিজিত বৰুৱা আৰু JN খাটনিয়াৰ একোগৰাকী অভিযন্তা মানে ইঞ্জিনিয়াৰ। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈ গৈছে যে জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল লোকেই কৃতকাৰ্য লাভ কৰিব যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে। পৰিৱেশন মানে পাৰফৰ্মেঞ্চ। এটা কথা মন কৰিবা, মানে নিজে কোনটো বিষয়ত এক্সপাৰ্ট, নিজৰ পাৰদৰ্শিতা কোনটো বিষয়ত আছে, সেইটো বিষয়ত কাম কৰিলেহে মানে লোকসকলে ছাকচেছ বা কৃতকাৰ্য হ'ব। এতিয়া কৈছে যে, কোনে কৈছে? মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈ গৈছে জ্ঞানভিত্তিক অৰ্থনীতিত সেইসকল লোকেই কৃতকাৰ্যতা লাভ কৰিব যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে। বুজি পাইছা? এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। এই কথাটো তোমালোকক এনেকৈ বাক্যটো দি দিব, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। উক্ত বাক্যশাৰীৰ ভাৱাৰ্থ বহলাই লিখা, বা উক্ত বাক্যশাৰী ব্যাখ্যা কৰা, বা উক্ত বাক্যশাৰীৰ পৰা তুমি কি বুজি পাইছা বহলাই লিখা। উক্ত বাক্যশাৰী কেতিয়া, কিয়, কি কথাত লিখকে কৈছে ব্যাখ্যা কৰা। এনেকৈ যিকোনো কথা এটাত দিব আৰু তাৰমানে, বা এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া চোৱা, উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। উদ্যোগী হোৱাটো মানে কি? ছাপ'জ তুমি কিবা এটা বস্তু কাইলৈ বনাবলৈ আৰম্ভ কৰিলা, বা দোকান এখন খুলিলা, বা ৰেষ্টুৰেণ্ট এখন খুলিলা, তুমি উদ্যোগী হ'বলৈ এখোজ আগবাঢ়িলা। কিন্তু খুলিয়েই যে তুমি কাইলৈ ছাকচেছ পাবা সেইটো নহয়, বা এক বছৰৰ পিছতো যে তোমাৰ একেই ছাকচেছ থাকিব, বা দিনক দিনে তুমি উন্নতি কৰিবা সেইটো নহয়। কেতিয়াবা তুমি বিফল হ'বও পাৰা। উদ্যোগী হ'বলৈ কি কি বস্তু লাগিব আমি আগতে পঢ়ি আহিছোঁ ন? নেৰা নেপেৰা চেষ্টাটো তাৰ এটা অন্যতম উদাহৰণ, হয়নে? মানে কৈছে কি, উদ্যোগী হ'বলৈ যিমান সহজ, উদ্যোগী হ'ম বুলি ভবাটো বা আগবঢ়াটো যিমান সহজ, কিন্তু সফল হোৱাটো সিমান সহজ কথা নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। তাৰমানে কি? মানে উদ্যোগীজনে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। এই বাক্যটোৰ অৰ্থ একেটাই, তেখেতে জোতা চিলাই সঁচা সঁচিকৈ কৰিব নালাগে, কিন্তু একেবাৰে তলৰ কামটোৰ পৰা একেবাৰে ওপৰৰ কামটোলৈকেও তেখেতে নিজে চোৱা চিতা কৰিব লাগিব। তাৰমানে লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। মানে চাইকেল যেতিয়া শিকা যায় তেতিয়া একবাৰ পৰা একবাৰ উঠে, একবাৰ পৰা একবাৰ উঠে, সেই তেনেকৈ পৰি উঠিবলৈ সাজু থাকিব লাগিব। এতিয়া তোমাক মই এখন ফটো লগাই দিছোঁ, চাবা হা, চাইকেলত কেনেকৈ হাফ পেডেল আগতে আমি মাৰিছিলোঁ। এতিয়া চোৱা বাৰু, তোমালোকে টমাছ আলফা এডিছনৰ নাম শুনিছানে?
হয় শুনিছোঁ ছাৰ। তোমালোকে কোনে কোনে শুনিছা টমাছ আলফা এডিছনৰ নাম? কমেণ্টত লিখিবা। এতিয়া চোৱা, বিখ্যাত বৈজ্ঞানিক টমাছ আলফা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। তাৰমানে তেখেতে কিমানবাৰ চেষ্টা কৰিছিলে? এবাৰ দুবাৰ নহয়, 10,000 বাৰ। তোমালোকে এনেকুৱা সংখ্যাৰ জ্ঞানবিলাক জানানে নাজানা? অসমীয়াত একক, দশক, শতক, হাজাৰ, অযুত, হয়নে? ইংলিছত 1 হাউচ, 10 হাউচ, 100 হাউচ, 1000 হাউচ, 10,000 হাউচ। এতিয়া এইটো হৈছে 10,000 মানে 10,000 ধৰণে ই কাম নকৰে। এই বাক্যটোৰ অৰ্থ কি? 10,000 ধৰণে ই কাম নকৰে। তাৰমানে তেখেতে 10,000 বাৰ চেষ্টা কৰিলে, গম পাইছেনে? 10,001 নম্বৰ বাৰতহে তেখেতে কি হৈ গ'ল? ছাকচেছফুল হ'ল। এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে, ষ্টিভ জবছ এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো ধৈৰ্যশীলতা। তাৰমানে কি? এজন সফল ব্যৱসায়ী আৰু বা সফল উদ্যোগী বা এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান বেছি একো নাই, ধৈৰ্যশীলতা। মানে যদি ধৈৰ্যৰে তেওঁ কামটো কৰি যায় তেতিয়া বিফল হোৱাৰ কোনো ধৰণৰ মানে সম্ভাৱনাই নাই। বুজি পাইছা? খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। তাৰমানে 1876 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰিছিলে। যন্ত্ৰটো উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল। চবকে মানে এইটো অকণমান ভুল হৈছে, মোক এইটো অকণমান শিকাই দিব নেকি, বা কিবা ধৰণৰ সহায়ৰ হাত সহায়ৰ হাত বিচাৰি তাৰমানে বহুত লোকৰ কাষ চাপিলে আগবঢ়াবলৈ। তাৰমানে তেওঁক হাতখন সহায়ৰ হাত লাগে, মানে তেওঁক অলপমান সহায় লাগিছিলে। কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। তেওঁক কোনেও মানে আগ্ৰহ নেদেখালে বা তেওঁক কোনেও ছাপোৰ্ট কৰিবলৈ আগুৱাই নাহিল। অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰে। ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব? সেই ডেকাজনেই আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে কি আৱিষ্কাৰ কৰিছিলে? পটককৈ কমেণ্টত লিখি থৈ যাবাচোন। 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লছনে নিজৰ আৱিষ্কাৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল, কিন্তু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহ'ল। 7 বছৰৰ পাছত 1947 চনত নিউয়ৰ্কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী সময়ত হেলয়ড কোম্পানী জেৰক্স কৰ্পোৰেচন নামেৰে জনাজাত হয়। আজিও বহুতে চিঠিপত্ৰৰ মেচিনত কৰা ফটোকপিক জেৰক্স বুলিয়েই কয়। আচ্ছা, এটা কথা আকৌ এবাৰ পঢ়ি দিওঁ দেই। এইটো 1947 চনৰ নিউয়ৰ্কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী সময়ত হেলয়ড কোম্পানী জেৰক্স কৰ্পোৰেচন নামে জনাজাত হয়। আজিও বহুতে চিঠিপত্ৰৰ মেচিনত কৰা ফটোকপিক জেৰক্স বুলিয়েই কয়। বিল গেটছৰ মতে উদ্যোগীসকলৰ দেখা পাইছেনে? বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু
সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। মানে প্ৰডাক্ট এটা বনাবলৈ সহজ একৰ্ডিং টু বিল গেটছ, কিন্তু সেইটো চেল কৰিব নোৱাৰি, কাৰণ মানুহক পতিয়ন নিয়াব লাগিব যে এই প্ৰডাক্টটো উপযোগী হয় বা এই প্ৰডাক্টটো দৰকাৰী হয়, ইয়াৰ প্ৰয়োজনীয়তা আছে। সেইখিনি কথা মানুহক কনভিন্স কৰাব পৰাটো এটা ডাঙৰ সমস্যা। বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰাটো সহজ নহয়। যোগাযোগ মানে কমিউনিকেশ্যন বা উপস্থাপন মানে প্ৰেজেণ্টেশ্যন। চাই লোৱা দেই, তোমালোকে মন কৰিছা নাই বাৰু? মই যে কৈছোঁ তোমালোকক পঢ়ি গৈছোঁ, কি কাৰণে পঢ়ি গৈছোঁ তোমালোকে বুজি পাইছানে নাপাইছা মই ধৰিবই পৰা নাই, একদম ভিউজে নাই। অ'কে, প্ৰেজেণ্টেশ্যন ভাল নোহোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয়। গতিকে বিক্ৰী কৰা কৌশল মানে মাৰ্কেটিং স্কিল এজন উদ্যোগীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। এজন মানুহ উদ্যোগী হ'বৰ কাৰণে তেওঁ বহুত গুৰুত্বপূৰ্ণ এটা দৰকাৰী কৌশল কি ক'ব লাগিব, এইটো মাৰ্কেটিং স্কিল মানে বিক্ৰী কৰিব পৰা কৌশল। মানে যিয়ে মানুহৰ এতিয়া যেনেকৈ পলিচিবিলাক বিকা মানুহবিলাকে যেনেকৈ এনেকুৱা কৈ দিয়ে, যেনেকৈ মানে আমি আৰু পলিচিটো ল'লে এই পৃথিৱীত আটাইতকৈ ধনী মানুহজন ময়ে হৈ যাম বা মোৰ লাইফ ছিকিউৰ হৈ যাব, এনেকুৱা বহুতো মানুহ আছে নাই? মানে ধৰা এইবিলাক ডাউনলাইন বিজনেছবিলাকতো ডাউনলাইন ভৰাই দিব পাৰে, মানে বহুত কিবা কিবি কৰিব পাৰে। মানুহৰ মুখখন থাকিলে আজিকালি বহুত কিছু কৰিব পাৰে। মাৰ্কেটিং কৰি বহুত ল'ৰা ছোৱালীয়ে বহুত উন্নতি কৰিছে। সেই মাৰ্কেটিঙতে আকৌ এই নতুন এটা ঘটনা ঘটিলে নহয়, শুনি আছে নাই? তেনেকুৱাকৈও মানুহ টেঙৰ হ'ব নালাগে। অ'কে ছাৰ, উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন? অৰ্জুনে সুধিলে। বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন, কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। চোৱা, তেল ভৰোৱাৰ পৰা পদোন্নতি পাই মেনেজাৰ হৈছিল। তোমালোকে যে গাড়ীত গৈ পটককৈ যে দেখা পোৱা নাই, গাড়ীটো তোমালোকে বহিয়ে থাকা, তাহাঁতি যে ডিকিৰ ফালে এটা কিবা ঢাকন খুলি যে তেলটো ভৰাই দিয়ে, হয়নে? সেই তেনেকুৱা তেল ভৰোৱা মানুহৰ পৰা মেনেজাৰ হোৱাটো এটা ডাঙৰ পদোন্নতি বুলিয়ে ক'ব লাগিব। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে, হাবিয়াস মানে কি জানা? মন, বিৰাট তেওঁৰ হেঁপাহ, তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন, বাকৰি মাটিতে ধন। এইটো কিন্তু আহে দেই ব্যাখ্যা কৰাত, এইটো ফকৰা যোজনা বুলি কয়। মন কৰিলে চন, বাকৰি মাটিতে ধন। তাৰমানে যেতিয়া তুমি মন কৰিবা তেতিয়াই বহুত কিছু কৰিব পাৰা। বাকৰি মাটি মানে মাটিটো যেতিয়া শুকাই মেলি তাত একো পলস চলস নাথাকে, কেইবাবছৰ খেতি নকৰিলে মাটিটো চিৰাল ফাট দিয়ে, সেইটোক কয় বাকৰি মাটি। মানে যেতিয়া তুমি চেষ্টা কৰা তেতিয়া তুমি সেনেকুৱা মাটিটো ধন ঘটি খাব পাৰে। নিজৰ মূলধন নথকা বাবে তেওঁ আমাৰ অসমীয়া, এতিয়া চোৱা, আমি মানে হেৰিয়ৰ 1 টকাও পইচা নাছিলে, ধীৰুভাই আম্বানীৰ পইচা নাছিলে, কিন্তু এই যে এটা কথা কৈছে না, মন কৰিলে চন বাকৰি মাটিতে ধন, তেনেকুৱা টাইপৰ তাৰমানে তেওঁৰ মনটো বিৰাট মানে আগ্ৰহী আছিলে, মনটো বৰ ডাঙৰ আছিলে। সেইকাৰণে সেইটো এটা অসমীয়া ফকৰা যোজনা। আৰু এটা ফকৰা যোজনা কৰিছে কি, নিজৰ মূলধন নথকা বাবে তেওঁ আমাৰ অসমীয়াৰ ফকৰা যোজনা, তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাতে সলাই ধান দুন লৈছোঁ কথাটো মন কৰিছা, সঠিকভাৱে প্ৰয়োগ কৰিলে। এই দুটা মন কৰিলে চন বাকৰি মাটিতে ধন, এটা হেৰি এইটো ডাকৰ বচন নে ফকৰা যোজনা মই চাই দিম ৰ'বা। ডাকৰ বচনো হ'ব পাৰে কিন্তু দেই, ফকৰা যোজনা যেনহে লাগিছে মোৰ। অ'কে, এইটো কিন্তু ফকৰা যোজনা। তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাতে সলাই ধান দুন লৈছোঁ কথাটো মন কৰিছা। এতিয়া চোৱা, তোমাৰ বাৰীৰে বাঁহগাজ, বাঁহগাজ মানে কি জানানে? কেতিয়াবা বাঁহ ওলোৱাৰ আগে আগে বাঁহৰ গাজ ওলায়।
সেইটো কয় বাঁহগাজ। বাঁহগাজ খুব ধুনীয়া বস্তু, খাব লাগে। আৰু বাঁহগাজৰ পৰা কি বনায়? খৰিচা বনায়। তাৰমানে তেখেতৰ ঘৰত বাঁহগছ নাই, সেই বাঁহগছ নথকাৰ কাৰণে তেখেতে বেলেগৰ বাৰীৰ পৰা বাঁহগছ আনি খৰিচা বনাইছে। তোমাতে সলাই ধান দুন লৈছোঁ, তাৰমানে এটা চিম্পল কথা। সেই খৰিচা মই যে বনালোঁ, মানে খৰিচা তেওঁৰ বাৰীত বাঁহগছ নাছিলেই, তেওঁ লোকৰ বাৰীৰ পৰা বাঁহগাজ কাটি আনি তাৰ পৰা কি বনালে? খৰিচা বনালে। সেই খৰিচাখিনি আকৌ মানুহজনক দিছে। মানে আগৰ দিনত যে বিনিময় প্ৰথা আছিলে নাই, তোমাতে সলাই তাকে বিনিময় কৰিছে। ধান দুন লৈছোঁ, তাৰমানে খৰিচাখিনি বনাই আকৌ তেখেতক দিছে, দি পেলাই ধান কিনিছে, তাৰমানে ধান লৈছে। তাৰপৰা বিনিময় প্ৰথা আছিলে যে, কথাটো মন কৰিছা। মানে তেখেতৰ বাৰীৰ পৰাই বাঁহগাজ আনি তাৰে খৰিচা বনাই আকৌ মালিকক দি, খৰিচাখিনি নিজৰ হিচাপত মালিকক দি, মালিকৰ পৰাই আকৌ ধান দুন। তেতিয়া ধান কিহত জুখিছিলে জানানে? দুনত জুখিছিলে। দুন, আজিৰ নিচিনা পাল্লা পাল্লা কিলো কিলো হিচাপ নাছিলে, তেতিয়া দুন বুলি কয়। 1 দুন 2 দুন এনেকৈ ধান দুন লৈছে, এদুন ধান লৈছে। কথাটো মন কৰিছা? সেই কথাটো তুমি মন কৰিছিলানে? সেইটো সুধিছে। সঠিকভাৱে প্ৰয়োগ কৰিলে, তাৰমানে ধীৰুভাই আম্বানীৰ নিজৰ একো নাছিলে, আৰু তাৰ পৰা বস্তু গোটাই মেলি তেওঁ এইদৰে বিজনেছ আৰম্ভ কৰিলে। আল্টিমেটলি আমি কি বুজি পাইছোঁ? উদ্যোগী হ'বৰ কাৰণে মূলধনো বেছি নালাগে, তাৰমানে খালি মনৰ জোৰটো লাগে। এতিয়া চোৱা, ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। প্ৰথম কি কৰিলে? ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন ল'লে, ৰাইজৰ পৰা ধন লৈছে, আকৌ কাপোৰ তৈয়াৰ কৰি পুনৰ আকৌ সেই কাপোৰ ৰাইজকে বিকিলে। তাতো তাহাঁতি কি কৰিলে? মানে মুনাফা মানে লাভ, বেনিফিট পালে, অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিলে। তেখেতে অকলে কামটো কৰা নাছিলে, তেখেতৰ তাতে পাৰ্টনাৰশ্বিপতো বিজনেছ কৰিছিলে কাৰণে সেই তেখেতসকলৰ যিখিনি লাভ হ'ল সেইখিনি অংশীদাৰখিনিৰ মাজত, পাৰ্টনাৰখিনিৰ মাজত বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। যদি মূলধন নাথাকে কেতিয়াও মানে উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। মূলধন নাথাকিলেও মানুহে উদ্যোগী হ'ব পাৰে। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় হ'ব নোৱাৰে, বা কথাষাৰ বহলাই লিখা আহিব পাৰে। উইলিয়াম শ্বেক্সপিয়েৰে কৈছিল, আমাৰ ভাগ্য ডেষ্টিনি গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে। কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম ল'লে বুলিয়েই আজীৱন তেওঁ দুখীয়া বা অকৃতকাৰ্য হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই। বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছে সেয়ে কৈছে, আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়। সেয়া তাৰমানে আপোনাৰ ভুল নহয়। দুখীয়ালৈ জন্ম হ'লে সেয়া আপোনাৰ ভুল হ'ব নোৱাৰে, কাৰণ সেইটো ভগৱানে আনি আপোনাক যোনটোন ঘৰতে দিব পাৰে, সেইটো আপোনাৰ হাতত নাই। তুমিতো নিজেই গাড়ী চাই টিকেট বুক কৰি অহা নাই বোলে কৰ্নাৰ ছিট ল'ম, মই হেৰি ছিট ল'ম, মিডিল ছিট ল'ম, সেনেকুৱাতো নহয়, হয়নে? বা স্লিপাৰ ছিট ল'ম, সেনেকুৱা নহয়। তোমাৰ হাতত একো নাই, সেইটো ভগৱানৰ দান। কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। যদি তুমি চিৰজীৱন দুখীয়া হৈ থাকিয়ে মৰা, সেইটোত কিন্তু তুমি তাৰমানে কি, তুমি একো জীৱনত চেষ্টাই নকৰিলা, সেইটো বুজাইছে। তাৰমানে বুজি পাইছা কথাটো? পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। গম পাইছা? কোঠাটোৰ কিমান ডাঙৰ আছিলে? 350 বৰ্গফুট, তাৰমানে এফুট দুফুটকৈ 350 বৰ্গফুট, স্কুৱাৰ ফুট। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। আমি যেনেকৈ বিজনেছ কৰিবলৈ আমাক ইটো লাগে সিটো লাগে, বাপেকৰ পৰা পইচা বিচাৰি থাকে ল'ৰা ছোৱালীবিলাকে আজিকালি, তেনেকুৱা তেওঁৰ একোৱেই নাছিলে। এখন টেবুল আছিলে, 3খন চকী আছিলে আৰু এটা টেলিফোন আছিলে। সম্বল মানে মূলধন। তাৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীত হয়গৈ। তাৰ পৰাই তেখেতে কি আৰম্ভ কৰিলে? ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন। বুজি পাইছা?
ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন আৰম্ভ কৰিলে, স্থাপন কৰে, আৰু পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। বুজি পাইছা? ধীৰুভাই আম্বানীয়ে কৈছিল, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। এটা কথা মন কৰিবা, এডোখৰ মাটি বা এখন দোকান 4টা ককাই ভাইৰ মাজত ভাগ কৰিব পাৰি। বা এডোখৰ মাটি 4টা ককাই ভাইৰ মাজত ভাগ কৰিব পাৰি। কিন্তু এজনৰ আইডিয়া, সেই এজনৰ নিজস্ব আইডিয়াটো তেওঁৰ দিমাগত আছে, কোনে ভাগ পাব তাৰ? তোমালোকে কথাটো মন কৰিছা? 4টা ককাই ভাইৰ মাজত আমি কি ভাগ কৰোঁ? এডোখৰ মাটি ভাগ কৰোঁ, এখন দোকান ভাগ কৰোঁ, এটা ঘৰ ভাগ কৰোঁ, হয় নাই? কিন্তু সেই ককাই ভাইকেইজনৰ মাজৰে এজনৰ মূৰত এটা আইডিয়া খেলালে যে মই এইটো কাম এনেকৈ কৰিম, এইটো। সেই আইডিয়াটো তোমালোকে কেনেকৈ ভাগ কৰিবা মোক কোৱাচোন তোমালোকে, হয় নাই? আইডিয়া কোনেও ভাগ কৰিব নোৱাৰে, আইডিয়া কোনেও চুৰ কৰিব নোৱাৰে, আইডিয়াৰ কোনেও একাধিপত্য মানে একতকৈ অধিক, মানে একতকৈ বেছি আধিপত্য মানে অ'নাৰশ্বিপ আমি দেখুৱাব নোৱাৰোঁ। বুজি পাইছা কথাটো? ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা, এইবিলাক মানে ডাঙৰকৈ ভাবা মানে সৰু সৰু কথা নাভাবিবা। তুমি ছাকচেছ হ'বলৈ ডাঙৰ ডাঙৰ কথা ভাবিব লাগিব। খৰতকীয়াকৈ ভাবা মানে ইজনে ভাবাৰ পিছতহে মই ভাবিম বুলি নহয়, মানে খৰখেদা কৰিব লাগিব। আমি কিবা এটা কাম হাতত ভাবি থৈছোঁ, কৰিম ৰহ পটককৈ কৰিব লাগিব। আমি ভাবি থাকি থৈ দিলে নহ'ব, গম পাইছা? আৰু আনতকৈ আগতকৈ ভাবা মানে আনতকৈ তুমি আগত কৰা, চবেই কামটো কৰি যোৱাৰ পিছত তুমি আৰম্ভ কৰিলে কি লাভ হ'ব, সেইটো কথা কৈছে। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্যোগী হোৱাৰ গুণ জন্মগত আৰু উদ্যোগী গঢ়িব নোৱাৰি। মানে উদ্যোগী হ'বলৈ মানুহৰ তেজত থাকিব লাগিব, হেৰিডিটিত থাকিব লাগিব, জন্মগত হ'ব লাগিব, আৰু উদ্যোগী গঢ়িব নোৱাৰি বুলি কৈছে। হঠাৎ এটা মানে উদ্যোগী গঢ়ি নুঠে। এতিয়া মানুহে ক'ব যে ধীৰুভাই আম্বানীয়ে উদ্যোগী আছিলে কাৰণেহে মুকেশ আম্বানী উদ্যোগী হ'ল, হয়নে? বা মুকেশ আম্বানী উদ্যোগী কাৰণেহে তেখেতসকলৰ পুতেকহঁত উদ্যোগী হৈছে। কিন্তু এই ধাৰণা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। বুজি পাইছানে? উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচন মানে মটিভেশ্যনৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্যক্তি থাকিব লাগিব। কি লাগিব? আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন। লগতে মনত ৰাখিব লাগিব যে ভুকুতে কলটো নপকে। ৰুম ৱাজ নট বিল্ট ইন এ ডে, মানে ফটককৈ একো নহয় তাৰমানে, গম পাইছানে? এই কথাটো মনত ৰাখিব লাগিব। এটা কথা মন কৰা তোমালোকে, এজন মানুহ বাপেক মাকে উদ্যোগ নকৰিলেও উদ্যোগী হ'ব পাৰে। তাৰ উদাহৰণ এই শ্বাৰ্ক টেংকত যে আহি থাকে, ভাৰত পে ইউজ কৰা সেইটো ল'ৰা, তাৰ কোনো বাপেকে বিজনেছ নকৰে। তেনেকুৱা এইবাৰ শ্বাৰ্ক টেংকততো কেইবাটাও লেন্সকাৰ্টৰ মালিকটোৰো কোনো আগৰ বিজনেছ নাছিলে, হয় নাই? সেইকাৰণে এইবিলাক ধাৰণা আজিকালি ভ্ৰান্ত বুলি আমি ক'ব পাৰোঁ। মানে উদ্যোগী হ'বৰ কাৰণে কি মূলধন লাগে বুলি কোনে সুধিছিলে? অৰ্জুনে সুধিছিলে। আৰু উদ্যোগী হ'বলৈ কি থাকিবই লাগিব নেকি? ফেমিলিত উদ্যোগী থাকিবই লাগিব নেকি? সেই কথাটো মিছা কথা। এতিয়া চোৱা, ছাৰ উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছেনে? যদি তোমালোকে উদ্যোগী হ'ব বিচাৰিছা, তাৰ কিবা প্ৰশিক্ষণ ল'ব পাৰি নেকি? নিশামণিয়ে সুধিলে। কুৱেশ্যনবিলাক কিন্তু কোনে কোনে সুধিছে আহিব দেই। নিশ্চয় আছে, ছাৰে ক'লে। উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ নামৰ সংস্থাৰ শাখা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে। ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ নামৰ সংস্থাটোৰ শাখা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে। লগতে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ বাবে মূলধন, কাৰিকৰী সহায় মানে টেকনিকেল ছাপোৰ্ট দিয়াৰ লগতে প্ৰশিক্ষণৰো উপযুক্ত ব্যৱস্থা আছে। গম পাইছা? ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনি আছে, আমাৰ ভাৰত চৰকাৰে লৈছে। তাৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভ কৰিবৰ কাৰণে কি দিয়ে? মূলধন দিয়ে। হ'ল? এতিয়া চোৱা,
লেসনটো পঢ়াৰ দৰকাৰ কুৱেশ্যনখিনি কৰাত লগে লগে আগে কৰি যোৱাৰ আগতে কুৱেশ্যনখিনি ক'ৰ পৰা আহিছে তোমালোকে নিজেই বিচাৰি পাব লাগিব নিখামণিয়ে কি সুধিছিলে ছাৰক ছাৰ উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছেনে এই বাক্যটো যদি দি দিয়ে ছাৰ উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছেনে এই উক্ত বাক্যশাৰী কোনে কাক কিয় সুধিছিলে এনেকৈ দি দিব পাৰে কোনে সুধিছিলে নিখামণিয়ে সুধিছিলে কাক সুধিছিলে ক্লাছ টিচাৰৰ কি নাম আছিলে ক্লাছ টিচাৰক সুধিছিলে হয়নে শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীক সুধিছিলে আৰু প্ৰকাশ কি কাৰণত সুধিব লগা হৈছিলে প্ৰকাশ গোস্বামীয়ে উদ্যোগী কেনেকৈনো হয় তাৰ বিষয়ে বিশদ আলোচনা কৰি থকাৰ বাবে সুধিছিলে গম পাইছা তেখেতে মনত যেতিয়া কুৱেশ্যন উত্তৰ হৈছিলে যে যিসকল উদ্যোগী মানে ব্যক্তি উদ্যোগী হ'বলৈ বিচাৰিছে তেখেতসকলে প্ৰকৃতপক্ষে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ কিবা ব্যৱস্থা আছে নেকি বুলি সুধিছিলে এতিয়া চোৱা বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱকসকলৰ বাবে বিভিন্ন আঁচনিও জাৰি কৰিছে উদাহৰণস্বৰূপে মুদ্ৰা ঋণ আঁচনি মুদ্ৰা ঋণ আঁচনি কিন্তু এইটো চৰকাৰৰ ফালৰ পৰা লোৱা এটা বৰ সুন্দৰ পদক্ষেপ যিসকল যুৱক আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে তেখেতক মানে টকা পইচাৰ ফালৰ পৰা ঋণ দিয়াৰ আঁচনি এই আঁচনিৰ জৰিয়তে মূলধন নাথাকিলেও কোনো এজন উদ্যোগী লোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে চৰকাৰে তেনেধৰণৰ লোকৰ বাবে এই আঁচনিৰ জৰিয়তে কোনো ধৰণৰ বন্ধকী বা মৰ্টগেজ নথকাকৈ বেংকৰ ঋণৰ ব্যৱস্থা অতি কম সুদত দিয়াৰ ব্যৱস্থা কৰিছে তোমালোকে জানানে বেংকত যে আমি লোন লওঁ বেংকত লোন ল'লে আমি কি দিব লাগে সুদ দিব লাগে আৰু লগতে আমি আমাৰ কিছুমান নথি পত্ৰ যেনে LICৰ কাগজ মৰ্টগেজ হিচাপে থওঁ এনেকুৱা কিছু মৰ্টগেজ মানে জাপোজ যদি কোনোবাই ধনখিনি ঘূৰাই দিব নোৱাৰে তেতিয়া সেই বস্তুখিনি বিক্ৰী কৰি বেংকে পইচাটো ল'ব পাৰিব এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কিন্তু চৰকাৰে এতিয়া এই আনএমপ্লয় যিসকল মানে নিবনুৱা আত্মনিৰ্ভৰশীল হ'ব বিচৰা নিবনুৱাসকলক যিটো মুদ্ৰা ঋণ বা মুদ্ৰা লোন আঁচনি দিছে তেখেতসকলে কোনো ধৰণৰ মৰ্টগেজ দিব নালাগে বুজি পাইছা এই আঁচনিৰ জৰিয়তে বহুতো উদ্যোগী ডেকাই উন্নতিও লাভ কৰিছে সেইদৰে বিভিন্ন বিনিয়োগকাৰীৰ জৰিয়তেও ব্যৱসায় তথা উদ্যোগৰ বাবে ঋণৰ ব্যৱস্থা আছে সেইদৰে বিভিন্ন বিনিয়োগকাৰীৰ জৰিয়তে বিনিয়োগকাৰীবিলাক মানে কি যিবিলাকে পইচা ইনভেষ্ট কৰিব বিচাৰে বিনিয়োগ কৰিব বিচাৰে তেওঁলোকৰ জৰিয়তেও ব্যৱসায় তথা উদ্যোগৰ বাবে ঋণৰ ব্যৱস্থা আছে আজিকালি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্যোগ কোষ মহাবিদ্যালয়তে উদ্যোগী কোষ মানে এণ্টাৰপ্ৰিনৰ চেল গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা প্ৰশিক্ষণ আদিৰ আয়োজন কৰে বুজি পাইছা ৱৰ্কশ্বপ মানে এৰেঞ্জ কৰে আৰু প্ৰশিক্ষণ দিয়ে সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত দেখিছা অকল চাকৰিৰ কাৰণে পঢ়িছোঁ বুলি ভাবি নাথাকি আমি কি কৰিব লাগিব সমান্তৰালভাৱে মানে পেৰেলেলি আমি কি কৰিব লাগিব এই কৰ্মশালা প্ৰশিক্ষণবিলাকত আমি যোগদান কৰি নিজকে উদ্যোগী মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব উদ্যোগী হিচাপে তাৰমানে উদ্যোগ গঠন কৰিবলৈ আমি নিজকে মনে মনে প্ৰস্তুত কৰি ৰাখিব লাগিব এতিয়া চোৱা জনবিস্ফোৰণৰ বাবে জনবিস্ফোৰণ মানে কি কোৱাচোন পপুলেশ্যন অভাৰ পপুলেশ্যন বহুত বেছি কাৰণে এইটোক জনবিস্ফোৰণ বুলি কৈছে চৰকাৰে সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয় বা অসম্ভৱ প্ৰতি 10জন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চাকৰি পাব পাৰে কিন্তু চৰকাৰী চাকৰি পাব কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক এতিয়া চোৱা আমি
আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা বহুত ডাঙৰ কথা হৈছে কি আমাৰ ল'ৰা ছোৱালী মানে কি এতিয়া আমাৰো সেইটো হৈ গ'ল আমি সৰুৰ পৰা এটা বেলেগ ধৰণৰ কনচেপ্টত ডাঙৰ হ'লোঁ পঢ়িলে চাকৰি পায় আমি পঢ়িছোঁ ভাল মানুহ হ'বলৈ ভাল মানুহ হোৱা মানে কি ডাঙৰ চাকৰি পাবলৈ হয়নে তাৰপিছতে এতিয়াও ল'ৰা ছোৱালীবিলাকক বাৰে বাৰে মাক বাপেকে এটা কথাই কয় পঢ় তহঁতি পঢ় ভাল কিবা এটা কৰিব পাৰিব লাগিব চাকৰি এটা কৰিব লাগিব তেনেকুৱা কিন্তু আমি মাক বাপেকবিলাকে কেতিয়াও নিশিকাওঁ তাহাঁতক যে এনেকৈ ধৰণেও মানুহে উদ্যোগী হ'ব পাৰে সৰু সৰু কিছুমান কথাই মানুহক উদ্যোগী মানসিকতা দিয়ে এতিয়া চোৱা লেখক পৰিচিতি 1961 চনৰ 24 এপ্ৰিলত তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত দেৱজিৎ ভূঞাৰ জন্ম হয় বুজি পাইছা তেখেতৰ পিতৃ প্ৰয়াত সুৰেন্দ্ৰনাথ ভূঞা আৰু মাতৃ মনোৰমা ভূঞা ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে 1976 চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ভূঞাদেৱে 1984 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক আভিযান্ত্ৰিক বিভাগত মানে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত উত্তীৰ্ণ হৈ বঙাইগাঁও শোধনাগাৰত অভিযন্তা হিচাপে তেওঁ যোগদান কৰে পৰৱৰ্তী সময়ত 2021 বৰ্ষত তাৰে পৰাই ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে কেতিয়া তেওঁ ৰিটায়াৰ হৈছে 2021 চনত হ'ল এতিয়া চোৱা বুলেট চলোৱা ছোৱালীজনী কবিতাৰ আকাশ জুবিন গাৰ্গ জিন্দাবাদ নতুন নায়িকা হিমা সফল যাযাবৰ শিশু হবৰ মন যায় এনিশাৰ কবিতা এদিনৰ কবিতা জয় আই অসম লাহে লাহেৰ দেশ আদি 30খন অসমীয়া গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বাটাৰফ্লাই মি টু দ্য ব্লেক হোল দ্য ৱৰ্ল্ড আই ৱান্ট টু চি উইনিং প্ৰফাইল লেট আছ ব্লুম টুগেডাৰ ওৱান নাইটছ গেষ্ট মাল্টিপল কেৰিয়াৰ চইচ বিজেগি এইটো বিজেগি নে বিগ বেং টু বিল গেটছ নে বিজেগিহে দেখা পাইছোঁ দেই এইটো চাব লাগিব বিগ বেং টু বিল গেটছ আদিকে ধৰি 40খন ইংৰাজী গ্ৰন্থও ৰচনা কৰিছে বা প্ৰকাশ কৰিছে ইয়াৰ উপৰিও 6খন মাধ্যমৰ গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে কেইবাখনো জনপ্ৰিয় বাতৰি কাকত আলোচনী আদিতো তেওঁ বহু প্ৰবন্ধ প্ৰকাশ হৈছে এতিয়া বুজি পালা কথাটো মই লেখক পৰিচিতিৰ কথাও অকণমান পঢ়ি দিছোঁ দেৱজিৎ ভূঞা মানুহজন কি আছিলে এজন ইঞ্জিনিয়াৰিং আছিলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিলে এতিয়া চোৱা পাঠ্যপুথিটো মই অকণমান পঢ়ি দিছোঁ তোমালোকৰ লেচনৰ পাঠ্যপুথিবিলাক সদায় পঢ়িবা তোমালোকে যদি কেতিয়াবা গোটেই লেচনটো পঢ়িবলৈ সুবিধা নোপোৱাও তেতিয়া পাঠ্যপুথিটো পঢ়িলে গোটেই লেচনটোৰ চামাৰিটো পঢ়া নিচিনা হৈ যায় পাঠ্যপুথি মন কৰিবা দেই শিক্ষাৰ্থীৰ মনত এগৰাকী সফল উদ্যোগী হ'বলৈ হ'লে সৰুৰে পৰা কেনে হ'ব লাগিব সেই বিষয়ে এটা ধাৰণা দিয়াই হ'ল এই পাঠৰ মূল উদ্দেশ্য এই পাঠৰ মূল উদ্দেশ্য উদ্যোগী হৈ অহা পাঠটোৰ মূল উদ্দেশ্য কি বুলি ক'লে কি লিখিবা শিক্ষাৰ্থীৰ মনত এগৰাকী সফল উদ্যোগী হ'বলৈ হ'লে সৰুৰে পৰা কেনে হ'ব লাগিব বিষয়ে এটা ধাৰণা দিয়াই এই পাঠৰ মূল উদ্দেশ্য গম পাইছানে এই পাঠৰ জৰিয়তে এজন সফল উদ্যোগী হ'বৰ বাবে মানুহৰ ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন সেই কথা ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ধৰণে উপলব্ধি কৰিব লাগিব কৈছে কি লাগিব এই পাঠৰ জৰিয়তে এজন সফল উদ্যোগী হ'বৰ বাবে মানুহৰ ধৈৰ্য লাগিব একাগ্ৰতা লাগিব নিয়মানুৱৰ্তিতা লাগিব সময়ানুৱৰ্তিতা লাগিব আত্মবিশ্বাস লাগিব আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন সেই কথা ছাত্ৰ ছাত্ৰীসকলক উপলব্ধি কৰাব বিচাৰিছে এই পাঠটোৰ জৰিয়তে এতিয়া চোৱা প্ৰশ্নাৱলীখিনি মই তোমালোকক থাৰ্ড পাৰ্টত দি দিম এইটো পাৰ্ট 2 হিচাপে যাব গম পাইছানে আশা কৰোঁ তোমালোকে লেচনটো এনেকৈ পঢ়ি দিয়াৰ ফলত তোমালোকে পঢ়ি সুবিধা হ'ব বহুত ল'ৰা ছোৱালীৰে
অসমীয়া উচ্চাৰণ বা অসমীয়া পঢ়ি বেয়া পায়, তোমালোকে বাৰে বাৰে মই কৈছোঁ, তোমালোকে মোৰ ভিডিঅ'টো কাষত লগাই থৈ লগে লগে তোমালোকে বুকখন উলিয়াই পাঠটো উলিয়াই পঢ়ি যাবা, তেতিয়া তোমালোকে বুজিবলৈ সহজ হ'ব। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তোমালোকে জনাবা। লগতে যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে দেখা পাইছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু এটা অনুৰোধ থাকিলে, এই মোৰ ভিডিঅ'টো যদি কোনো ক্লাছ 10ত নপঢ়া ব্যক্তিৰ হাতত পৰিছে, প্লিজ ক্লাছ 10ত পঢ়া ল'ৰা ছোৱালীলৈ শ্বেয়াৰ কৰি দিয়ক, চিনি পোৱা যদি কোনোবা আছে। আজিলৈ আহোঁ, লগ পাম নেক্সট ভিডিঅ'ত। আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। লগতে বেল আইকনটো টিপি দিলে আপোনালোকে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব।